আজি আমি ইন্টিগ্ৰেশ্যন অফ ICT ইন টিচিং মেথামেটিক্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাম। গতিকে আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথম কুৱেশ্যনত আমি লৈছোঁ মেথামেটিক্স ইজ কল্ড, মানে গণিতক কি বুলি কোৱা হয়? কিং অফ অল সায়েন্স, মাদাৰ অফ অল সায়েন্স, কুইন অফ অল সায়েন্স, ফাদাৰ অফ অল সায়েন্স। তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব কুইন অফ অল সায়েন্স। তাৰ পিছৰ কুৱেশ্যনটোত আমি লৈছোঁ ফুল ফৰ্ম অফ ZPD, জিৰ' প্ৰক্সিমেল ডেভেলপমেণ্ট, জোন অফ পিৰামিড ডেভেলপমেণ্ট, জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, জিৰ' পাৰ ডেভেলপমেণ্ট। তো এইটোৰ শুদ্ধ উত্তৰটো হ'ব জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। তাৰ পিছৰ কুৱেশ্যনত হুইচ ওৱান ইজ মেথামেটিকেল এপ, তলৰ কোনটো মেথামেটিকেল এপ হয়? CK12, উইকি, ব্লকছ, ষ্ট্ৰীট ভিউ। তো ইয়াৰ CK12টো হ'ল মেথামেটিকেল এপ। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব CK12। তাৰ পিছৰ কুৱেশ্যনত আমি লৈছোঁ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PLM, PLMৰ সম্পূৰ্ণ নামটো কি? প্ৰগ্ৰামড লাৰ্ণিং মেটেৰিয়েল, প্ৰি লাৰ্ণিং মেটেৰিয়েল, পোষ্ট লাৰ্ণিং মেটেৰিয়েল, প্ৰিফাৰ লাৰ্ণিং মেটেৰিয়েল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰগ্ৰামড লাৰ্ণিং মেটেৰিয়েল। তাৰ পিছৰ কুৱেশ্যনত দি আছে হোৱাট ইজ দ্য মিনিং অফ 5Ms, মেচিন, মেটেৰিয়েল, মিডিয়া, মেন, মেথড। মোড, মিন, মেটেৰিয়েল, মিডিয়া, মেথড। মেটেৰিয়েল, মিনাৰেল, মল, মেন, মিডিয়া। মেথামেটিক্স, মেম্বাৰ, মেমৰি, মেথড, মিডিয়া। তো ইয়াৰ শুদ্ধ অৰ্ডাৰটো হ'ল মেচিন, মেটেৰিয়েল, মিডিয়া, মেন, মেথড। তো অপশ্যন এটো হ'ল আমাৰ কাৰেক্ট অপশ্যন। তাৰ পিছৰ কুৱেশ্যনত হু গিভেন দ্য আইডিয়া অফ ZPD, ZPDৰ ধাৰণাটো কোনে দিছিল? ভাইগটস্কি, পিয়াজেট, চিনাৰ, থ্ৰণ্ডিক। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ভাইগটস্কি। তাৰ পিছৰ কুৱেশ্যনত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CAI, কম্পিউটাৰ এছিষ্টেড ইনষ্ট্ৰাকশ্যন, প্ৰি লাৰ্ণিং মেটেৰিয়েল, পোষ্ট লাৰ্ণিং মেটেৰিয়েল, প্ৰিফাৰ লাৰ্ণিং মেটেৰিয়েল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কম্পিউটাৰ এছিষ্টেড ইনষ্ট্ৰাকশ্যনছ। তাৰ পিছৰ কুৱেশ্যনত গণিত শিক্ষণত কম্পিউটাৰ অকল গণনা কাৰ্যত ব্যৱহৃত হয়, অকল খেলাত ব্যৱহৃত হয়, অকল ছবি আৰু ৰং কৰাত ব্যৱহৃত হয়, নে ওপৰৰ আটাইকেইটা? তো কম্পিউটাৰ আমি গণনা কাৰ্যতো ব্যৱহাৰ কৰিব পাৰোঁ, খেলাতো ব্যৱহাৰ কৰিব পাৰোঁ, ছবি আৰু ৰং কৰাতো ব্যৱহাৰ কৰিব পাৰি। চ' অপশ্যন D2 হ'ব আমাৰ শুদ্ধ উত্তৰ, যিহেতু ইয়াতে কি কোৱা আছে ওপৰৰ আটাইকেইটা, মানে এই গোটেইকেইটা শুদ্ধ, গতিকে অপশ্যন D2 হ'ব আমাৰ কাৰেক্ট অপশ্যন। তাৰ পিছৰ কুৱেশ্যনটোত শ্ৰেণীকোঠাত ৱায়াৰলেছ মাইক্ৰফোনৰ ব্যৱহাৰৰ দ্বাৰা শিক্ষাৰ্থীয়ে শিক্ষকৰ সকলো কথা স্পষ্টকৈ শুনে, শিক্ষাৰ্থীয়ে সমনীয়াৰ লগত কথা পাতিব পাৰে, শিক্ষাৰ্থীয়ে অন্য শ্ৰেণী কোঠাৰ লগত সংযোগ কৰিব পাৰে, ওপৰৰ এটাও নহয়। তো ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব সেইটো আমাৰ চাব লাগে। তো ইয়াতে শিক্ষাৰ্থীয়ে শিক্ষকৰ সকলো কথা স্পষ্টকৈ শুনে, এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন। তাৰ পিছৰ কুৱেশ্যনত আমি লৈছোঁ কম্পিউটাৰত গণনা কৰাৰ ফলত শিক্ষাৰ্থীৰ সময় ৰাহি হয়, শিক্ষকৰ সময় ৰাহি হয়, শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে সময় ৰাহি হয়, সময়ৰ অপচয় হয়। তো শিক্ষাৰ্থীৰ সময় ৰাহি হয়, এইটো সঁচা। শিক্ষকৰ সময় ৰাহি হয়, এইটোও সঁচা। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে সময় ৰাহি হয়, মানে দুয়োজনৰে সময় ৰাহি হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C। তাৰ পিছৰ কুৱেশ্যনত গণিত শিক্ষণত ব্যৱহৃত LCDৰ দ্বাৰা কম সংখ্যক শিক্ষাৰ্থীক শিক্ষাদান কৰিব পাৰি, বেছি সংখ্যক শিক্ষাৰ্থীক শিক্ষাদান কৰিব পাৰি, বেছি সংখ্যক শিক্ষাৰ্থীক একেলগে বহুতো জ্ঞান দিব পাৰি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, বেছি সংখ্যক শিক্ষাৰ্থীক একেলগে বহুতো জ্ঞান দিব পাৰি, এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত গণিতৰ প্ৰযুক্তি সম্বলিত খেলাই শিশুক নিষ্ক্ৰিয় কৰি তোলে, শিশুক পৰনিৰ্ভৰশীল কৰি তোলে, শিশুৰ মস্তিষ্ক সক্ৰিয় কৰি তোলে, ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন C, শিশুৰ মস্তিষ্ক সক্ৰিয় কৰি তোলে। তাৰ পিছৰ কুৱেশ্যনত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NCTM, NCTMৰ ফুল ফৰ্মটো কি? নেশ্যনেল কাউন্সিল অফ ট্ৰেইনিং এণ্ড মেনেজমেণ্ট, নেশ্যনেল কাউন্সিল অফ টিচিং মেথামেটিক্স, নেশ্যনেল কাৰিকুলাম অফ টিচিং মেটেৰিয়েল, নেশ্যনেল কাৰিকুলাম অন টিচিং এণ্ড মিডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নেশ্যনেল কাউন্সিল অফ টিচিং মেথামেটিক্স। তো অপশ্যন B2 হ'ব আমাৰ কাৰেক্ট অপশ্যন। তাৰ পিছৰ কুৱেশ্যনত ICT লঞ্চড অন, মানে ICTটো কেতিয়া আৰম্ভ কৰা হৈছিল? সেইটো হ'ল 2001, 2010, 2004, 2008। ICTটো আৰম্ভ কৰা হৈছিল কিমানত? 2004ত। গতিকে অপশ্যন C2 হ'ব আমাৰ কাৰেক্ট অপশ্যন। তাৰ পিছৰ কুৱেশ্যনত ICT ৰিভাইজড অন, মানে ICT সংশোধন কেতিয়া কৰা হৈছিল? 2004, 8, 10, 12। তো এইটো সংশোধন কৰা হৈছিল কিমানত? 2010ত। গতিকে অপশ্যন C2 হ'ব আমাৰ কি কাৰেক্ট অপশ্যন। তাৰ পিছৰ কুৱেশ্যনত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NME ICT? তো NME ICTৰ ফুল ফৰ্মটো কি? নেশ্যনেল মিছন
অন ই লার্নিং থ্রু আইসিটি, ন্যাশনাল মিশন অন এডুকেশন থ্রু আইসিটি, ন্যাশনাল মিশন অন ই কমার্স থ্রু আইসিটি, ন্যাশনাল মিশন অন ই গভর্নেন্স থ্রু আইসিটি। তো এটুর শুদ্ধ অপশনটো হল ন্যাশনাল মিশন অন এডুকেশন থ্রু আইসিটি। তো অপশন বি2 হল আমার কারেক্ট অপশন। তার পিছৰ কোৱেশ্যনত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PLM? PLMৰ ফুল ফৰ্মটো কি? এটু হল প্রোগ্রামড লার্নিং মেটেরিয়াল, প্রি লার্নিং মেটেরিয়াল, পোস্ট লার্নিং মেটেরিয়াল, প্রিফার লার্নিং মেটেরিয়াল। তো এটুর শুদ্ধ অপশনটো হল প্রোগ্রামড লার্নিং মেটেরিয়াল। সো অপশন এটু হ'ব আমাৰ কারেক্ট অপশন। তার পিছৰ কোৱেশ্যনত NME ICT লঞ্চড অন, মানে NME ICT-টো কেতিয়া আৰম্ভ কৰা হৈছিল? NME ICT আৰম্ভ কৰা হৈছিল কেতিয়া? 2009-ত। গতিকে আমাৰ অপশন বি2 হ'ব কারেক্ট অপশন। তার পিছৰ কোৱেশ্যনত দিয়া আছে হুইচ অন অফ দ্য ফলোয়িং ইজ নট কারেক্ট, মানে তলৰ কোনটো শুদ্ধ নহয়? ICT ইজ এ মডাৰ্ণ টিচিং এইড। ICT-টো মডাৰ্ণ শিক্ষাৰ এটা কি সংজুলি, গতিকে এইটোতো শুদ্ধ অপশন। তার পিছৰ অপশনত দিয়া আছে কি ইউজিং ICT ইন টিচিং ৰিডিউচেছ দ্য ফিজিকেল লেবাৰ অফ এ টিচাৰ। এইটোৰ মানে কি যে ICT ব্যৱহাৰ কৰি শিক্ষকৰ কি কৰা হয়? ফিজিকেল লেবাৰ মানে শাৰীৰিক পৰিশ্ৰমটো কি কৰে? কমায়। তো এইটো শুদ্ধ হয়। ICT is a substitute for a teacher. ICT in teaching facilitates learning. অপশন সি দিয়া আছে কি ICT is a substitute for a teacher, মানে এজন শিক্ষকৰ পৰিৱৰ্তে কি কৰা হয়? ICT ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ অপশন সি2 এটো শুদ্ধ নহয়, মানে এজন শিক্ষকৰ পৰিৱৰ্তে তো আমি ICT ব্যৱহাৰ নকৰো। ICT ব্যৱহাৰ কৰো কি নতুন নতুন টেকনিক ব্যৱহাৰ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকে শিকাব পাৰো সেইটোৰ এটা সজুলিহে। গতিকে আমাৰ অপশন সি2 হ'ব কি কারেক্ট অপশন ইয়াতে, যেহেতু আমার নট কারেক্ট বুলি কৈছে, গতিকে অপশন সি2 কারেক্ট নহয়। গতিকে আমার এইটো কোৱেশ্যনৰ অপশন সি2 হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ কোৱেশ্যনত আমি লৈছো কি হোৱাট ইজ দ্য বেষ্ট ইউজ অফ ইণ্টাৰনেট ইন টিচিং? তলত দিয়া অপশন কেইটাৰ কোনটো আটাইতকৈ বেছি সুবিধা হয় শিক্ষা প্ৰদানত? ফৰ প্ৰেজেন্টিং কন্টেন্ট থ্ৰু অডিঅ' ভিজুৱেল মিডিয়া, মানে কি কৈছে যে শিক্ষা প্ৰদানত অডিঅ' আৰু ভিজুৱেল, যেনেকুৱা আমি এটা স্ক্ৰীনত যেতিয়া আমি শিকাই আছো, সাপোজ এইটো ভিডিঅ'ত যে মই কি কৰি আছো অডিঅ' কথা কৈ আছো লগতে কি ভিজুৱেল দেখাই আছো, এইটো ইণ্টাৰনেটৰ সুবিধা হয়। তাৰপিছত কি ফৰ প্ৰভাইডিং লেটেষ্ট ইনফৰমেশ্যন, মানে নতুন ইনফৰমেশ্যন প্ৰভাইড কৰা হয়, এইটো সঁচা। ফৰ ছেভিং টাইম এণ্ড এনাৰ্জি অফ এ টিচাৰ, এজন শিক্ষকৰ টাইম আৰু এনাৰ্জি ছেভ কৰা হয়, এইটো শুদ্ধ। ফৰ মেকিং লাৰ্নিং ইণ্টাৰেক্টিভ, মানে শিক্ষা প্ৰদানটো এটা ইণ্টাৰেক্টিভ কৰা হয়। এইকেইটাৰ ভিতৰত আটাইতকৈ বেষ্ট ইউজ কোনটো? ফৰ মেকিং লাৰ্নিং ইণ্টাৰেক্টিভ। তো এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোৱেশ্যনত দ্য মেইন পাৰপাছ অফ ইউজিং ICT ফৰ ক্লাছৰুম টিচিং ইজ টু, মানে ICT ব্যৱহাৰ কৰি ক্লাছৰুমত শিক্ষা প্ৰদান কৰাটো তলৰ কোনটো মেইন পাৰপাছ হয়? মেক দ্য ক্লাছৰুম ইণ্টাৰেকশ্যন ইণ্টাৰেষ্টিং, মানে ক্লাছৰুমত যিটো আমি কথোপকথন কৰি থাকো সেইটো ইণ্টাৰেষ্টিং কৰাৰ কাৰণে। তাৰপিছত ডাইভাৰ্ট ষ্টুডেণ্টছ এটেনশ্যন ইন দ্য ক্লাছৰুম, মানে শিক্ষাৰ্থীসকলৰ মাইণ্ডটো ডাইভাৰ্ট কৰাৰ কাৰণে। তাৰপিছত কি কিপ দ্য ষ্টুডেণ্টছ এংগেজড ইন দ্য ক্লাছৰুম, মানে শিক্ষাৰ্থীসকলক ক্লাছৰুমৰ ভিতৰতে এংগেজ কৰি ৰখা। অপটিমাইজ লাৰ্নিং আউটকাম অফ টিচিং, মানে শিক্ষা প্ৰদানটো আমি কেনেকৈ এফিচিয়েণ্ট কৰিব পাৰোঁ সেইটো। গতিকে তো আমাৰ এইকেইটাৰ ভিতৰত মেইন পাৰপাছ কোনটো? মানে অপটিমাইজ লাৰ্নিং আউটকামছ, এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কোৱেশ্যনত আইডেন্টিফাই দ্য স্কিল নিডেড বাই প্ৰেজেন্ট ডে টিচাৰ টু মেক ক্লাছৰুম টিচিং মোৰ এফিচিয়েণ্ট, মানে ইয়াত 4টা ষ্টেটমেণ্ট দিয়া আছে। এই 4টা ষ্টেটমেণ্টৰ কোনকেইটা স্কিল থকাটো দৰকাৰ বৰ্তমানৰ শিক্ষকসকলৰ? তলত যি 4টা ষ্টেটমেণ্ট দিয়া আছে এই 4টা ষ্টেটমেণ্টৰ কোনকেইটা ষ্টেটমেণ্টৰ ফলত আমি টিচিংটো কি কৰিব পাৰোঁ, শিক্ষা প্ৰদানটো কি কৰিব পাৰোঁ, এফিচিয়েণ্ট কৰিব পাৰোঁ, মানে কম সময়ত ভাল ফল দেখুৱাব পাৰোঁ, সেইটো হ'ল কি এফিচিয়েণ্ট। গতিকে ইয়াত ষ্টেটমেণ্ট কেইটা কি কি দিয়া আছে? নলেজ অফ টেকনলজি, মানে যিটো টেকনলজি ব্যৱহাৰ কৰিম সেই টেকনলজিৰ নলেজটোতো থাকিবই লাগিব। ইউজ অফ টেকনলজি ইন দ্য ক্লাছৰুম ট্ৰানজেকশ্যন, মানে এই টেকনলজিটো ক্লাছৰুমটোত ইউজ কৰিব লাগিব। নলেজ অফ ষ্টুডেণ্টছ নিডছ, মানে শিক্ষাৰ্থীসকলৰো কি নলেজটো লাগিব, জ্ঞানটো লাগিব। তাৰপিছত কণ্টেণ্ট মাষ্টাৰী, মানে ক্লাছত যিটো আমি শিক্ষা প্ৰদান কৰিম সেইটো টপিকছৰ ওপৰত শিক্ষকজনৰ কি থাকিব লাগিব, জ্ঞান থাকিবই লাগিব। গতিকে এইকেইটাৰ ভিতৰত কি দিয়া আছে? অপশ্যন 1, 2 নলেজ অফ টেকনলজি, এইটোতো থাকিবই লাগিব। ইউজ অফ টেকনলজি, তো এইটোৰ অবিহনে আমি এইটো কৰিব নোৱাৰোঁ। যদি সেই টেকনলজিটোৰ নলেজটোৱে নাথাকে তো আমি সেই টেকনলজিটো আমি কেনেকৈ ইউজ কৰিম? গতিকে এইটো যদি জানো আমাৰ এইটো বস্তু ইয়াৰ ভিতৰত ইনবিল্ট হৈ আছে, তো এইটো যেতিয়া আমি কম এইটো অলৰেডি আমাৰ কি ইয়াতে জনা হৈ আছে। তো এতিয়া
আমি এটো যদি এটা एग्जांपल লও যে এজনক যদি আমি মোবাইল ইউজ কৰিব দিও তো মোবাইলটোৰ বিষয়ে তো কোনবা এজন জানিব লাগিব তাৰ পিছতহে মোবাইলটো ইউজ কৰিব পাৰিব কোনবা এজনে মোবাইল যদি নাজানে তো মোবাইলটো ইউজ কৰিব কেনেকে গতিকে মোবাইলৰ বিষয়ে জনাটো দৰকাৰ জনাৰ পিছতহে আমি মোবাইলটো কি কৰিব পাৰিম ইউজ কৰিব পাৰিম তো সেম ইয়াতে যেটো টেকনলজি আমি ইউজ কৰিম সেই টেকনলজিৰ নলেজটো আগতে দৰকাৰ তাৰ পিছৰ অপচনটোত কি দিয়া আছিল নলেজ অফ দা ষ্টুডেন্টস মানে শিক্ষাৰ্থী সকলৰ জ্ঞানটো থাকিবই লাগিব আৰু কন্টেন্ট মাষ্টাৰি তো যেটো বস্তু পঢ়াম হেতু নলেজটো থাকিব লাগিব তো ইয়াত অপচন 1 আৰু 2 এই দুটা একেলগে যেহেতু হৈ আছে এটো জানি এটো যদি আমি কৰিব পাৰো এটো ইয়াৰ লগতে আছে গতিকে এটো থাকিব লাগিব আৰু এটো থাকিব লাগিব তো আমাৰ অপচন 2 3 আৰু 4 অপচন 2 3 আৰু 4 গতিকে আমাৰ শুদ্ধ অপচনটো কোনটো হ'ব অপচন সি টু হ'ব ফৰ মোর ভিডিও ক্লাसेस ফ্রি মক টেস্ট এমসিকিউ এন্ড লেটেস্ট গভর্নমেন্ট জব নিউজৰ বিষয়ে জানিবলৈ আমাৰ এন্ড্ৰইড এপ নহলে আমাৰ ওয়েবসাইট ভিজিট কৰক লিংক ডেসক্ৰিপশনত দিয়া আছে